বাবা তই অফিচলৈ যাব ওলালি নেকি? মা যাবলৈ ওলাইছো, কিন্তু ওলালে কি হ'ব? মই মোৰ অফিচলৈ নিয়া বেগটোকে বিচাৰি পোৱা নাই। এনে দেৰি হৈছে আজি, তাতে বস্তুবোৰ আজিকালি বিচাৰি নোপোৱা হৈছো এই ছোৱালীজনী আমাৰ ঘৰলৈ আহিব পৰা। বিপ্লৱ দা, এই আপোনাৰ অফিচৰ বেগটো। এইটো লওক। ৰুমতে আছিলে আকৌ, আপুনি দেখি নাই পোৱা? মই ভালকে ৰুমতে থৈ আহিছিলো আপুনি দেখাকে। হ'ব, মনে মনে থাক, বেছি কথা ক'বলৈ নাহিবি। তই অহাৰ পৰা ঘৰত মই বস্তুবোৰ ভালকৈ বিচাৰি নোপোৱা হ'লো। অ'ত থৈ দিবি, তাৰপিছত কবি দেখাকে থৈছিলো বুলি। দে মোৰ বেগ দে, আৰু মোৰ বস্তুবোৰত হাত নলগাবি তই। মা, তুমি এইবোৰ কাম কৰিব নোৱাৰা জানো? মোৰ বস্তুবোৰত বেলেগে হাত লগোৱাটো মই একেবাৰে নিবিচাৰোঁ, বিশেষকৈ এইজনী। গতিকে আজিৰ পৰা তুমি মোৰ বস্তুবোৰ নিজে আনি পেলাই থৈ দিবা, আৰু মোৰ কাৰণে কোনো একো কৰিব নালাগে। মই এতিয়া যাওঁ। তুমি তই মন চন বেয়া নকৰিবি এইটো কথালৈ। ই অলপ তেনেকুৱাই খঙুৱা টাইপৰ। সেইকাৰণে তই ইয়াৰ কথাবোৰ ধৰি নাথাকিবি দেই। তই অহাৰ পৰা মোৰ কিমান সুবিধা হৈছে সেয়া মইহে জানো। আগতে তোৰ মায়েও এনেকৈ কামবোৰ কৰিছিলে। এতিয়া তোৰ মাৰ গা ভাল নোহোৱাৰ কাৰণে তই আহিছ। মই ভাবিছিলো প্ৰথমতে তই নোৱাৰিবি নেকি, কিন্তু তইও মাৰ নিচিনাকৈ বহুত ধুনীয়াকৈ কামবোৰ চিজিল লগাই কৰিব জানো। সেই তেতিয়া মোৰ বৰ সুবিধা হৈছে। সেইকাৰণে ইয়াৰ কথাবোৰ ধৰি নাথাকিবি, তই নিজৰ কামবোৰ কৰি থাকিবি ভালকে দেই। হ'ব দে, যা এতিয়া কি কাম কৰিব আছে কৰি দে। নাই নাই বাইদেউ, মইনো কি কাৰণে বেয়া পাম? ছাৰৰ খংটো অলপ বেছি, সেয়া মই জানো বাৰু। বাইদেউ, আজিৰ পৰা নহ'লে ছাৰৰ বস্তুবোৰ আপুনিয়ে থৈ দিব। আকৌ যদি মই সেইবোৰ চুবলৈ যাওঁ, ছাৰে খং কৰিব। বাকী ঘৰৰ কামখিনিতো মই কৰিয়ে ল'ম। আপুনি অকল ছাৰৰ বস্তুখিনি থৈ দিলেই হ'ব। মই আকৌ গালি শুনিবলৈ নাই আৰু এনে ছাৰৰ পৰা। হ'ব দিয়ক বাইদেউ, মই পাকঘৰ বাচন অলপ আছে সেইখিনি ধুই লওঁগে। বিপ্লৱ, তোমাৰ আজি কি হ'লনো? আজি মই ৰাতিপুৱাৰ পৰা দেখিছো তোমাৰ মুডটো কিবা এনেকুৱাকে খঙত আছে। কি হ'লনো? ৰাতিপুৱাতে ঘৰত কিবা হ'ল নেকি? ইমান খঙত আছে যে? বৰষা, কি ক'ম আৰু? আমাৰ ঘৰত কাম কৰা মানুহগৰাকী গা বেয়া হোৱাৰ কাৰণে মানুহগৰাকীৰ ছোৱালীজনী আমাৰ ঘৰত কাম কৰিবলৈ আহিছে, আৰু তাই অহাৰ পৰা মোৰ অনবৰতে খং উঠি থাকে। তাইক দেখিবলৈ মন নাযায় মানে। বস্তুবোৰ ইফাল সিফাল কৰি থৈ দিব, একো এটা বিচাৰি নাপাওঁ। কাম কৰিবতো ভালকে নাজানে। ইফালে মায়ে তাইক একো এটা নকয়, মূৰৰ পৰা উঠাই থৈ দিছে এজনী কাম কৰা ছোৱালীক। কি কৰিবলৈ যে মায়ে এনেকুৱা কৰি আছে নহয়। বস্তুবোৰ হাত নলগাবলৈ ক'লেও নাই, একেটা কামকে কৰিব। আজি ৰাতিপুৱা অফিচলৈ আহিবলৈ দেৰি হৈছে, আৰু তাই মোৰ অফিচৰ বেগটো নি ক'ত থৈছে মই দেখিয়ে পোৱা নাই। পিছত কৈছে আপুনি দেখাকৈ থৈছিলো বোলে। একদম দেখিবলৈ মন নাযায় এনেকুৱা ছোৱালীবোৰ। কি কৰিব যে মায়ে এইজনীক ইয়ালৈ মাতিলে, তাতকৈ বেলেগ মানুহক মাতি লোৱা হ'লে হয়। আচ্ছা, তোমাৰ খং তাৰমানে তোমালোকৰ ঘৰৰ সেই চাকৰিজনীৰ ওপৰত? আহা, তুমিও যে আৰু সেইটো টপিকতে ইমান আৰু তুমি ভাবি থাকিব লাগিছেনে? হ'ব দিয়া, তুমি তাইক কৈ দিলে হৈ গ'ল ষ্ট্ৰিক্টলি যে তোমাৰ বস্তু তাই হাত নলগায়। আচ্ছা ব'লা, এতিয়া গৈ পিনে লাঞ্চ কৰি লওঁ। এনেও আজি তুমি লাঞ্চ কৰাম বুলি কৈছিলা নহয়, গতিকে ব'লা এতিয়া খং কৰি থাকিব নালাগে। ঠিক আছে বৰষা, ব'লা। আৰু সঁচাকৈ তুমি মোৰ লগত থাকিলে মানে মোৰ আৰু বেলেগ একোৱেই চিন্তা নহয়। মই তোমাক বহুত বেছি ভাল পাওঁ, আৰু মই সঁচাকৈ বহুত লাকি হয় তোমাক যে মই মোৰ লাইফ পাৰ্টনাৰ হিচাপে পাইছোঁ। থেংক ইউ ছ' মাছ বৰষা। আচ্ছা ব'লা, তুমি আজি কি খাবা ক'বা মোক। ঠিক আছে, তুমি টেনশ্যন নল'বা। মই আজি মাৰ লগত তোমাৰ বিষয়ে কথা পাতিম, হ'বনে? দাদা, মই আপোনাৰ কাৰণে গৰম গৰম চাহ লৈ আহিছোঁ, আদা আৰু ইলাচি দি পিনে। আপুনি খাই ভাল পাব। হা মৌচুমী, মইতো কিমানবাৰ ক'ব লাগিব? মোৰ ৰুমত সোমালে মানে এবাৰ মাত লগাই সোমাবি। আৰু এতিয়া মই চাহ খাম বুলিতো কোৱা নাই, তোৰ আনিবলৈ কোনে কৈছিলে? মোৰ চাহ খাব মন গ'লে মায়ে মোক বনাই দিব। তই কষ্ট কৰিব দৰকাৰ নাই, মোৰ কামবোৰ তই নকৰিলেও হ'ব। এতিয়া ওলাই যা। দাদা, বাইদেৱে কৈছিলে আপোনাৰ কাৰণে আদা আৰু ইলাচি দি ধুনীয়াকৈ চাহ একাপ বনাই আপোনাক দি যাবলৈ। সেইটো কাৰণে মই দিবলৈ আহিছিলোঁ। মাফ কৰিব দাদা, আজিৰ পৰা মই আপোনাৰ ৰুমত আহিলে মানে মাত লগাই আহিম। আৰু চাহ একাপ মই ইয়াতে থৈ যাম, আপুনি খাই ল'ব। তই ক'ৰবালৈ যাওঁ নেকি আজি? আজিতো তোৰ অফিচ নাই। মা, আজি অফিচ নাই, সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। সদায় অফিচৰ পৰা ঘৰৰ পৰা অফিচ তেনেকুৱাই চলি থাকে। আজি এতিয়া এদিন অফ পাইছোঁ, সেইকাৰণে অকণমান ফ্ৰেণ্ডৰ লগত ওলাই যাওঁ বুলি ভাবিছোঁ। গতিকে গধূলিহে মই একেবাৰে ঘূৰি আহিম। এতিয়া যাওঁ দেই মা। চাওক, তেখেতে এতিয়া কেতিয়াও খোজকাঢ়িব নোৱাৰিব। তথাপিও ক'ব নোৱাৰোঁ, যদি ভালকৈ চোৱা চিতা কৰা হয়, যত্ন লোৱা হয়, হয়তো খোজকাঢ়িব পাৰে। কিন্তু মই গেৰাণ্টি দি একো ক'ব নোৱাৰিম। এতিয়া আপোনালোকে তেখেতক লৈ যাব পাৰিব। সি আৰু কেতিয়াও খোজকাঢ়িব নোৱাৰে। এয়া কি হৈ গ'ল বাৰু তাৰ লগত? হেল্ল' বৰষা, কি কৰিছা তুমি? মোৰ এক্সিডেণ্ট হোৱাৰ কথা তুমি গম নোপোৱা নেকি? গম পায়ো তুমি এবাৰো মেডিকেলত খবৰ কৰিবলৈও নাহিলা। এতিয়াতো মই ঘৰত আছোঁ, তুমি ঘৰলৈকে খবৰ এটা কৰিব আহিব পাৰাচোন। কিয় নাহিলা তুমি? চোৱা বিপ্লৱ, তোমাৰ এক্সিডেণ্ট হ'ল আৰু তোমাৰ দুইটা ভৰি ভাঙি থাকিল। এতিয়া তুমি খোজকাঢ়িব নোৱাৰা। তোমাৰ খবৰ লৈ মই কি কৰিম? এইকেইদিন মই বহুত ব্যস্ত আছিলোঁ। মোৰ বিয়া আছে কেইদিনমানৰ পিছত, গতিকে আজিৰ পৰা মোক আৰু ফোন নকৰিবা। দাদা, মই আপোনাৰ কাৰণে চিকেন চুপ বনাই আনিছিলোঁ, এইখিনি খাই দিয়ক, অকণমান ভাল লাগিব। মই একো নাখাওঁ, আৰু তোক কৈছোঁ নহয়, মোৰ কাৰণে একো অনাৰ দৰকাৰ নাই। মোৰ ৰুমতো আহিবলৈ দৰকাৰ নাই তই। এতিয়া মোক সহানুভূতি নেদেখালেও হ'ব কোনো। বাবা, তই তেনেকৈ কিয় কৈছ?
ইয়াত কোনো সহানুভূতি দেখাবলৈ অহা নাই। তোৰ এইটো অৱস্থা দেখি আমাৰ চবৰে বেয়া লাগিছে আৰু মৌচুমীৰো বেয়া লাগিছে। তাতে তই কমজুৰি হৈ আছ, সেইকাৰণে তাই তোৰ কাৰণে চিকেন চুপ বনাই আনিছে। খালে যাতে অকণমান তোৰ গাটো ভাল লাগে। তই তাইক তেনেকৈ নকবিচোন। কিয় দেখিব নোৱাৰ বাৰু তাইক? তোৰ যেতিয়াৰ পৰা এক্সিডেণ্ট হৈছে তাই তোৰ যত্ন লৈ আহিছে, আৰু তই তাইকে এনেকৈ কথা কৱ যে? হ'ব, এইখিনি ইয়াত এতিয়া থৈ দে, ধুনীয়াকৈ বনাই মই খাই আনিছে, ল'ম তই পিছত। খাই দে। বিপ্লৱ দা, মই কোৱা নাছিলো আপুনি লাহে লাহে চেষ্টা কৰিলে ধুনীয়াকৈ খোজকাঢ়িব পাৰিব। কিয় নোৱাৰিব? এতিয়া দেখিছে নহয় আপুনি খোজকাঢ়িব পাৰিছে। মৌচুমী, আৰু এইবোৰ চব তোৰ কাৰণে সম্ভৱ হৈছে। তই যদি মোক চেষ্টা কৰিবলৈ নকলি হয়, মই হয়তো চেষ্টাও নকৰিলো হয়, আৰু আজিলৈকে সেই হুইল চেয়াৰখনতে বহি থাকিব লাগিল হয়। থেংক ইউ দেই। এতিয়া কাইলৈৰ পৰা মই অফিচলৈ যাব পাৰিম। বৰষা, তই আজি মোৰ কাৰণে কি বনালি? বিপ্লৱ দা, আজি আপোনাৰ কাৰণে আপোনাৰ ফেভৰেট চিকেন চুপ বনাই দিছো। আপুনি আকৌ চিকেন চুপ খাই খুব ভাল পায় নহয়, সেইকাৰণে ভাবিলো এতিয়া ব্ৰেকফাষ্টৰ কাৰণে আপোনালৈ চিকেন চুপো অলপ বনাই দিওঁ। বাহ, হয় নেকি? থেংক ইউ দেই মৌচুমী। সঁচাকৈ তোৰ হাতৰ বনোৱা চিকেন চুপখিনি খাই মোৰ বহুত বেছি ভাল লাগে। ইমান টেষ্টিকৈ বনাওঁ। অকল চিকেন চুপ বুলিয়ে নহয়, বাকী খানাবোৰো বহুত ধুনীয়া টেষ্টি বনাওঁ আকৌ। সঁচাকৈ মোৰ খাই বহুত ভাল লাগে। আৰু টিফিনত মোক পেক কৰি দিবি নহয়? আচ্ছা, মোৰ আজি মিটিং এখন আছে, গতিকে মই অকণমান সোনকালে যাব লাগিব। এই চুপখিনিতে খাই লওঁ মই, তাৰপিছত টিফিনটো মোৰ বেগত ভৰাই দিবি দেই। মই এইখিনি ঠিক খাই আছে গৈ ঠিক আছোঁ। আছে, এইখিনি মই ইয়াতে থৈ যাওঁ আৰু টিফিনটো আপোনাৰ বেগত ভৰাই দিওঁগে। বৰষা, তুমি হঠাৎ আমাৰ ঘৰত যে? মা, মনত আছে মই যে তোমাক ছোৱালীজনীৰ কথা কৈছিলো? এই কথাই মই তোমাক কৈছিলো বৰষা। পিছে বৰষা, তুমি হঠাৎ ইয়ালৈ কিয় আহিলা? বিপ্লৱ, মই আচলতে কালি তোমালোকৰ ঘৰত কাম কৰা মৌচুমী যে, তাইক বজাৰত লগ পাইছিলো। তাইক বজাৰত লগ পাই তাইৰ পৰাই মই গম পালো যে তুমি এতিয়া খোজকাঢ়িব পাৰিছা, তোমাৰ ভৰিকেইটা ভাল হৈ গ'ল বোলে। সেইকাৰণে ভাবিলো তোমাৰ খবৰ এটা লৈ যাওঁহি। আৰু এতিয়া যেতিয়া নেকি তোমাৰ ভৰিও ঠিক হৈ গ'ল, তুমি অফিচলৈ যাবলৈ ষ্টাৰ্ট কৰিছা, গতিকে এতিয়া আমাৰ বিয়াখনৰ কথা পাতিব পাৰি। সেইকাৰণে গুচি আহিলো। তুমি এতিয়া ঠিকে আছা ন? আচ্ছা। কিন্তু বৰষা, মই তোমাক যেতিয়া ফোন কৰিছিলো, তুমিতো কৈছিলা তোমাৰ বিয়া ঠিক হৈছে, কেইদিনমানৰ পিছত তোমাৰ বিয়া বুলি কৈছিলা। তেতিয়াহ'লে কি হ'ল তোমাৰ বিয়াখনৰ কথা? বিপ্লৱ, মই কৈছিলো বিয়াৰ কথা, কিন্তু ল'ৰাজন মোৰ পচন্দ নহ'ল। সেইকাৰণে মই বিয়া নহওঁ বুলি ক'লো। আৰু তুমিও এতিয়া ঠিক হৈ গ'লা। তাতে মই তোমাক ইমান বেছি ভাল পাওঁ, আৰু তুমিও মোক ইমান বেছি ভাল পোৱা। এতিয়া তুমি ইমান ভাল পোৱা মোক, মই তোমাক এৰি থাকিব পাৰিম জানো? সেইকাৰণে ভাবিছো আমাৰ বিয়াখন এতিয়া সোনকালে ঠিক কৰাহে কথা আৰু ন? মৌচুমী, তুমি বেয়া নোপোৱা যদি মোৰ এটা কাম কৰাচোন। আমাৰ এই বৰষা বাইদেউ অকণমান গেটৰলৈকে আগবঢ়াই থৈ আহাগৈ। বাকী ৰাস্তাটোতো তেওঁ নিজেই চিনি পায়। বিয়াৰ কথা ক'বলৈ আহিছে। মই ইমান দিনে বিচনাত পৰি থাকিলো, এটা খবৰ ল'বলৈ নাহিলা, আৰু এতিয়া মই ভাল হোৱা দেখি তুমি আকৌ মোৰ ওচৰলৈ ঘূৰি আহিছা। তুমি কিমান ভাল পোৱা মোক সেয়া মই তেতিয়াই গম পাই গৈছিলো। গতিকে এতিয়া তোমাৰ প্ৰতি মোৰ মনত কোনো ফিলিংছ নাই। তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা। মৌচুমী, যোৱা, এক বাহিৰলৈকে থৈ আহাগে। এওঁ মই চেহেৰা চাব বিচৰা নাই। তুমি কিন্তু এয়া মোৰ লগত ভাল নকৰিলা। মই নিজে যাব পাৰিম, মোক কোনো আগবঢ়াব নালাগে। তোমাক চাই ল'ম মই। মা, মই বহুত দিনৰ পৰা কথা এটা কম ভাবি আছিলো, কিন্তু সুযোগ পোৱা নাছিলো। আজি সুযোগ পাওঁতে মই তোমাক ক'ব বিচাৰিছো, মই মোৰ জীৱনসংগী বিচাৰি পাইছো, আৰু সেইগৰাকী হৈছে মৌচুমী। মা, তোমাৰ যদি কোনো আপত্তি নাই, মই মৌচুমীক বিয়া কৰাব বিচাৰিছো। মোৰো কি আপত্তি থাকিব? মইতো কিমান দিনৰ পৰা ভাবিয়ে আছিলো, কিন্তু তই খং কৰিবি বুলিহে তোক কথাটো কোৱা নাছিলো। মৌচুমীৰ নিচিনা ছোৱালী এজনী যদি মই বোৱাৰী হিচাপে পাওঁ, মোক আৰু কি লাগিছে? তাই এনেও গোটেই ঘৰৰ কাম বন সকলো জানে। এতিয়া তাই এনেকৈ গোটেই ঘৰৰ কামবোৰ ভালকৈ চিজি লগাই কৰি মেলি থয়। তাইৰ কাৰণে মোৰ বহুত বেছি সুবিধা হৈছে। এতিয়া যদি তাইক মই বোৱাৰী ৰূপে পাওঁ, মোক আৰু একোৱেই নালাগে। বাবা, তই বৰ ভাল সিদ্ধান্ত ল'লি দেই। মোৰ একো আপত্তি নাই। মৌচুমী, তোমাৰ কিবা আপত্তি আছে নেকি? আচলতে মই প্ৰথমতে তোমাক একেবাৰে দেখিব নোৱাৰিছিলো, কিন্তু পিছত যেতিয়া তোমাৰ কথা গম পালো, তোমাক বুজিবলৈ চেষ্টা কৰিলো, সঁচাকৈ তোমাৰ বাহিৰে মোৰ বাবে যোগ্য আৰু বেলেগ কোনো হ'ব নোৱাৰে। তুমি বহুত ভাল আছা, সেইকাৰণে মই তোমাক বিয়া কৰাব বিচাৰিছো। তোমাৰ যদি একো আপত্তি নাই, আমাৰ বিয়াখন সোনকালে হ'ব। নাই, মোৰ একো আপত্তি নাই। আপোনালোকে যি ভাল দেখে। মৌচুমী, তই আকৌ এতিয়াৰ পৰা এইখন ঘৰৰ অকল কাম কৰা ছোৱালী বুলি নহয় দেই। এতিয়াৰ পৰা তই এইখন ঘৰৰ বোৱাৰী হলি, তাকো একমাত্ৰ বোৱাৰী। তোক যে মোৰ বোৱাৰী ৰূপে পাই মোৰ ইমান ভাল লাগিছে, ইমান ফূৰ্তি লাগিছে, কি ক'ম মানে আৰু। মোৰ সুখৰ কথা তহঁতক বুজাই ক'ব নোৱাৰিম। বা যি নহওক, এতিয়াৰ পৰা তই মোৰ বোৱাৰী হলি। বোৱাৰী হ'লে তোক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। আৰু এতিয়াৰ পৰা এই গোটেই ঘৰখনৰ দায়িত্ব তোৰ ওপৰতে এৰি দিলো। আগতেও দিছিলো, কিন্তু এতিয়া অকণমান দায়িত্ববোৰ বাঢ়িব তোৰ। গতিকে আজিৰ পৰা তই এইখন ঘৰ নিজৰ ঘৰ বুলি ভাবিবি। এইখন আজিৰ পৰা তোৰ ঘৰ হয়, গতিকে তোকে দিলো আৰু গোটাই। তই এতিয়া কেনেকৈ কি কৰ কৰিবি আৰু দেই। আপুনি চিন্তা নকৰিব। আপুনি এই ঘৰখনৰ দায়িত্ব মোৰ হাতত দিছে যেতিয়া, মই মোৰ দায়িত্ব ভালকৈ পালন কৰিবলৈ চেষ্টা কৰিম।
আপুনি একো চিন্তা নকৰিব।